Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 15 জৈৱ বৈচিত্ৰতা আৰু ইয়াৰ সংৰক্ষণ বায়োডাইভাৰ্চিটি এণ্ড ইটস কনজাৰভেশ্যন। প্ৰথমতে আমি চাওঁ জৈৱ বৈচিত্ৰতা মানেনো কি। জৈৱ মানে হৈছে কি জীৱিত জীৱ। আমি আমাৰ চাৰিওফালে যিবোৰ জীৱিত জীৱ যিবোৰ লিভিং থিংছ লিভিং অৰ্গেনিজম দেখিবলৈ পাওঁ তাক জৈৱ বুলি কোৱা হয়। আৰু বৈচিত্ৰতাৰ মানে হৈছে কি বিভিন্নতা। এতিয়া আমি ৰাতিপুৱাৰে পৰা ৰাতিলৈকে যিমান জীৱ দেখিবলৈ পাওঁ আমাৰ চাৰিওফালে গোটেইবোৰ জীৱ এটাই আনটোৰ পৰা বেলেগ হোৱা দেখিবলৈ পোৱা যায়। ঠিক তেনেদৰে আমাৰ পৃথিৱীত যিমান জীৱ আছে জীৱসমূহৰ মাজত এটা ভেৰাইটি আছে, এটা বিভিন্নতা আছে। প্ৰত্যেকটো জীৱে এটাই আনটোৰ পৰা বেলেগ হোৱা দেখিবলৈ পোৱা যায়। যেতিয়া আমি উদ্ভিদ ৰাজ্য বুলি কওঁ, উদ্ভিদ ৰাজ্য বুলি কোৱাৰ লগে লগে যদিও তাত গোটেইবোৰ উদ্ভিদে হয় কিন্তু উদ্ভিদসমূহৰ মাজত বিভিন্ন ধৰণৰ পাৰ্থক্য থাকে। কিছুমান উদ্ভিদ ডাঙৰ হয়, দীঘল হয়, কিছুমান চুটি হয়, কিছুমান জোপোহা হয়, কিছুমানৰ পাত সৰু হয়, কিছুমানৰ পাত ডাঙৰ হয়। তেনেকুৱা ধৰণৰ বিভিন্নতা আমি দেখিবলৈ পাওঁ উদ্ভিদ ৰাজ্যত। তাৰপিছত যদি চৰাইবোৰৰ কথা যদি কোৱা হয়, চৰাইবোৰৰ ভিতৰতো এটা চৰাই আনটো চৰাইৰ সৈতে এটা চৰাইৰ প্ৰজাতি আনটো চৰাইৰ প্ৰজাতিৰ সৈতে বেলেগ হয় বা একেই প্ৰজাতিৰ চৰাইবোৰৰ মাজতো আমি বিভিন্নতা দেখিবলৈ পাওঁ। কিছুমানৰ চকুৰ ৰং বেলেগ হ'ব, কিছুমানৰ যিটো তোমাৰ ফেদাৰ আছে পাহিবোৰ বেলেগ হ'ব, ৰং বেলেগ হ'ব। তাৰপিছত যদি পানীত থকা জীৱ জন্তু একুৱেটিক অৰ্গেনিজমৰ কথা কোৱা হয়, পানীত থকা জীৱ জন্তু বুলি ক'লে পানীৰ জীৱ বুলি ক'লে পানীত বিভিন্ন ধৰণৰ উদ্ভিদ থাকে, প্ৰাণী থাকে, মাছ থাকে, মাছতো সৰু ডাঙৰ মাছ থাকে। ফাইটোপ্ল্যাংটন জুপ্ল্যাংটনৰ মাজত বিভিন্ন ধৰণৰ জীৱ পৰে আমি দেখিবলৈ পাওঁ। তাৰপিছত যদি পতংগ বুলি যদি কোৱা হয়, পতংগ বুলি ক'লে পতংগ ৰাজ্যৰ যিমান পতংগ আছে সৰু সুৰা পতংগ গোটেই পতংগবোৰ ইয়াৰ ভিতৰত আহি যায়। অণুজীৱ বুলি ক'লে যিবোৰ বেক্টেৰিয়া ভাইৰাছ এইবোৰ আহি যায় অণুজীৱ শ্ৰেণীৰ ভিতৰত। ইয়াতেই চোৱা আৰুতো বহুত আছে, ইয়াতেই চোৱা প্ৰত্যেকটো বস্তুতেই কি দেখিবলৈ পাওঁ আমি বিভিন্নতা দেখিবলৈ পাওঁ। তুমি ছাপোজ এখন হোটেলত গৈছা, এখন হোটেলত গৈছা য'ত তুমি 10 ভেৰাইটি পাইছা, যিটো মেনুত 10 ভেৰাইটি আছে, খোৱা আইটেম আছে। আৰু এখন হোটেলত গৈছা য'ত তুমি 20 ভেৰাইটিজ দেখিবলৈ পাইছা। তুমি কোনটো হোটেল প্ৰেফাৰ কৰিবা? ডেফিনেটলি 20 ভেৰাইটি থকা যিটো হোটেল আছে সেইটো প্ৰেফাৰ কৰিবা। ঠিক তেনেদৰে আমাৰ জৈৱ বৈচিত্ৰতাত যিমান জীৱ থাকে সিমান আমাৰ জৈৱ বৈচিত্ৰতাটো চাবলৈ সুন্দৰ হয়। আৰু আমি বিচাৰোঁ যে আমাৰ জৈৱ বৈচিত্ৰতাত যাতে বিভিন্নতাটো বেছি থাকে। আমি এটা জীৱৰ কথা সদায় শুনিবলৈ পাওঁ, ডাইনেছৰ, ৰাইট? এতিয়া এই যিটো ডাইনেছৰ আছে, ডাইনেছৰটো আমি এতিয়া দেখিবলৈ নাপাওঁ কাৰণ ডাইনেছৰ পৃথিৱীৰ পৰা নোহোৱা হৈ গৈছে, লুপ্ত হৈ গৈছে। কিন্তু যেতিয়া আমি ডাইনেছৰৰ ছবি দেখিবলৈ পাওঁ, ডাইনেছৰৰ স্কেলিটন দেখিবলৈ পাওঁ, তেতিয়া আমি ৰিগ্ৰেট কৰোঁ যে ডাইনেছৰটো কি হ'ব লাগিছিল, আমাৰ জৈৱ বৈচিত্ৰতাত থাকিব লাগিছিল। কিন্তু এইটো এতিয়া থকা নাই কাৰণ আমি ইয়াক সংৰক্ষণ কৰিব পৰা নাই। গতিকে বৰ্তমান আমাৰ জৈৱ বৈচিত্ৰতাত যিমান জীৱ আছে গোটেইবোৰ জীৱ আমি কি কৰিব বিচাৰোঁ? সংৰক্ষণ কৰিব বিচাৰোঁ। এইটো যিটো চেপ্টাৰ আছে, এইটো চেপ্টাৰত আমি সেই বিষয়ে পঢ়িম যে আমাৰ জৈৱ বৈচিত্ৰতাত কেনেকুৱা ধৰণৰ জীৱ আছে আৰু জীৱসমূহক আমি কি উপায়ে ছেভ কৰিব পাৰোঁ, সংৰক্ষণ কৰিব পাৰোঁ। এতিয়া এই জৈৱ বৈচিত্ৰতাৰ বিভিন্নতা বেলেগ বেলেগ কাৰণে হ'ব পাৰে। এটা হৈছে জিনীয় বিভিন্নতা। জিনীয় বিভিন্নতা মানে হৈছে কি একে প্ৰজাতিৰ জীৱৰ মাজতো বিভিন্নতা দেখিবলৈ পোৱা যায়। তাৰমানে কি হয়, আমি জানো যে গোটেই জীৱিত জীৱৰ ভিতৰত জিন থাকে। জিনসমূহে প্ৰটিন সংশ্লেষণ কৰে আৰু সেই প্ৰটিনবোৰে নিৰ্দিষ্ট চৰিত্ৰ প্ৰকাশ কৰে। এতিয়া একে প্ৰজাতি, ছাপোজ মানুহৰ ক্ষেত্ৰত মানুহ এটা প্ৰজাতি হোমোচেপিয়েন্সৰ অন্তৰ্ভুক্ত, কিন্তু প্ৰত্যেকজন মানুহ এজনে আনজনতকৈ বেলেগ হয়, ৰঙৰ ফালৰ পৰা
চুলিৰ গঠন বেলেগ হয়, কাণৰ গঠন বেলেগ হয়, নাকৰ গঠন বেলেগ হয়। চ' বিভিন্নতা দেখিবলৈ পোৱা যায়। এটা মানুহ আনটো প্ৰাণীতকৈ বিভিন্ন হয়। ইয়াক জিনীয় বিভিন্নতা বুলি কোৱা হয়। জিনৰ কাৰণে একে প্ৰজাতিৰ জীৱৰ মাজত যিবোৰ বিভিন্নতা দেখিবলৈ পোৱা যায় তাক জিনীয় বিভিন্নতা বুলি কোৱা হয়। আৰু এটা বিভিন্নতা আছে নম্বৰ 2, সেইটো হৈছে কি প্ৰজাতি বিভিন্নতা। প্ৰজাতি বিভিন্নতা মানে হৈছে কি দুটা প্ৰজাতিৰ জীৱৰ মাজত বিভিন্নতা দেখিবলৈ পোৱা যায়। যেনেকুৱা এটা প্ৰজাতি, ছাপোজ কুকুৰৰ প্ৰজাতি আৰু মেকুৰীৰ প্ৰজাতি। কুকুৰ আৰু মেকুৰীৰ প্ৰজাতি, দুটা প্ৰজাতিৰ মাজত কি আছে বিভিন্নতা আছে। ইয়াৰ চাইজটো সৰু হয়, ইয়াৰ ডাঙৰ হয়, সিহঁতৰ কিছুমান চৰিত্ৰ বেলেগ বেলেগ হয়। চ' এটা প্ৰজাতিৰ জীৱ আনটো প্ৰজাতিতকৈ কি হয় বেলেগ হয়, যাৰ কাৰণে এটা বিভিন্নতা আহি যায়। আৰু এটা হৈছে নম্বৰ 3, যাক ইক'লজিকেল ডাইভাৰ্চিটি বা পৰিস্থিতি তন্ত্ৰৰ বিভিন্নতা বুলি কোৱা হয়। ইয়াতে কি হয় যে একোটা পৰিস্থিতি তন্ত্ৰ থকা জীৱসমূহৰ মাজত থকা বিভিন্নতা। এতিয়া আমি যদি এটা ফৰেষ্টৰ কথাই ধৰি লওঁ, এটা বনৰ কথাই ধৰি লওঁ, বনটো হৈছে কি, ফৰেষ্টটো হৈছে কি এটা পৰিস্থিতি তন্ত্ৰ। ইয়াতে বিভিন্ন ধৰণৰ উদ্ভিদ থাকিব, বিভিন্ন ধৰণৰ প্ৰাণী থাকিব, পতংগ থাকিব, চৰাই থাকিব। চ' এইটো যিটো বিভিন্নতা, যে একে পৰিস্থিতি তন্ত্ৰৰ একে ইক'লজিৰ মাজত যিটো বিভিন্নতা দেখিবলৈ পোৱা যায় তাক পৰিস্থিতি তন্ত্ৰৰ বিভিন্নতা বুলি কোৱা হয়। চ' এইটো চেপ্টাৰত আমি 3টা টপিক আলোচনা কৰিম। এটা হৈছে জৈৱ বৈচিত্ৰ্য, তাৰমানে আমাৰ পৃথিৱীত যিটো জীৱৰ মাজত যে বিভিন্নতা আছে সেই বিভিন্নতাটো কিহৰ ওপৰত ভিত্তি কৰি হয়। যি 3টা মই অলৰেডি নামকেইটা কৈছোঁ সেইকেইটা এক্সপ্লেইন কৰিব লাগিব। তাৰপিছত নম্বৰ 2 হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ। আমাৰ যিবোৰ জীৱ আছে, যিবোৰ লুপ্তপ্ৰায় হ'বলৈ ধৰিছে, সেই জীৱসমূহক আমি কেনেদৰে সংৰক্ষণ কৰিব পাৰোঁ। আৰু নম্বৰ 3 হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ। আমাৰ অসমত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় উদ্যান আছে, অভয়াৰণ্য আছে, য'ত বিভিন্ন ধৰণৰ জৈৱ বৈচিত্ৰ্য, বিভিন্ন ধৰণৰ জীৱসমূহ আছে, তাৰ বিষয়ে আমি এইটো চেপ্টাৰত আলোচনা কৰিম। সৌৰমণ্ডলৰ পৰা কোনোবা প্ৰাণী যদি আমাৰ পৃথিৱীলৈ আহে, সেই প্ৰাণীয়ে প্ৰথমতে যিবোৰ অপৰিমিত বৈচিত্ৰ্যতা দেখি বিস্মিত হ'ব পাৰে আৰু বৰ্ণনা কৰিব নোৱাৰিব। সৌৰমণ্ডলৰ পৰা, আমাৰ ছ'লাৰ ছিষ্টেমৰ পৰা যিকোনো এটা প্ৰাণী যদি আমাৰ পৃথিৱীত আহে, আমাৰ পৃথিৱীৰ যিটো জৈৱ বৈচিত্ৰ্যতা আছে সেইটো দেখি পেলাই আচৰিত হ'ব, কাৰণ আমাৰ জৈৱ বৈচিত্ৰ্যতাটো ইমান বেছি হয়, ইমান সুন্দৰ হয়। আনকি আমাকো আমাৰ লগত থকা বিভিন্ন জীৱসমূহে সদায় আচৰিত আৰু মোহিত কৰি ৰাখিছে। তাৰমানে আমি যিমানবোৰ জীৱ আমি দেখিবলৈ পাওঁ, প্ৰত্যেকটো জীৱৰ ৰং বেলেগ বেলেগ, সিহঁতৰ চৰিত্ৰ বেলেগ বেলেগ, এইবোৰ দেখি পেলাই আমি সদায় মোহিত হৈ থাকোঁ। সাধাৰণতে এজন মানুহৰ বাবে বিশ্বাস কৰা টান যে পৃথিৱীত 20,000 প্ৰজাতিতকৈ অধিক পৰুৱা, 3 লাখ প্ৰজাতিৰ গুবৰুৱা, 28,000 প্ৰজাতিৰ মাছ আৰু প্ৰায় 20,000 প্ৰজাতিৰ লতা ফুল আছে। ইয়াতে কেইটামান প্ৰজাতিৰ কথাহে কোৱা হৈছে, যে পৃথিৱীত 20,000 প্ৰজাতি আছে কি পৰুৱাৰ প্ৰজাতি, পতংগৰ প্ৰজাতি আছে 20,000। 3 লাখ আছে প্ৰজাতি, তোমাৰ গুবৰুৱা পোক পৰুৱা যিবোৰ আছে তাৰ আছে 3 লাখ, আৰু 28,000 প্ৰজাতিৰ আছে কি মাছসমূহ, আৰু 20,000 প্ৰজাতিৰ আছে কি লতা ফুল জাতীয় যিবোৰ ফুল আছে ফুলসমূহ। এইটোতো কেইটামান প্ৰজাতি, ইয়াৰ উপৰিও আৰু বহুত ধৰণৰ প্ৰজাতি আছে। লগতে এইবোৰ প্ৰজাতিতো কিছুমান এনেকুৱা প্ৰজাতি আছে যিবোৰ এতিয়ালৈকে চিনাক্তকৰণ হোৱা নাই। চ' বাস্তৱবিদ আৰু ক্ৰমবিকাশৰ অধ্যয়ন কৰা জীৱবিধে এই জৈৱ বৈচিত্ৰ্যতাৰ কাৰণ বিচাৰি সদায়ে কিছুমান প্ৰয়োজনীয় প্ৰশ্নৰ অৱতাৰণা কৰে। যেতিয়া আমি ক্ৰমবিকাশ দেখিবলৈ পাওঁ, জীৱসমূহক দেখিবলৈ পাওঁ, তেতিয়া সদায় আমাৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে এই জৈৱ বৈচিত্ৰ্যতাৰ জীৱসমূহ দেখি পেলাই। ইমান প্ৰজাতি কিয় আছে? পৃথিৱীৰ বুৰঞ্জীত সদায় ইমান জৈৱ বৈচিত্ৰ্যতা আছিল নে?
কিয় আৰু কেনেকৈ এই জৈৱ বৈচিত্ৰতা জীৱমণ্ডলৰ কাৰণে প্ৰয়োজনীয়। যেতিয়া আমি এই জীৱবোৰ দেখিবলৈ পাওঁ তেতিয়া আমাৰ মনত প্ৰশ্ন আহে যে এই জীৱবোৰ আগৰে পৰা আমাৰ জৈৱ বৈচিত্ৰতাত আছিল নে ক্ৰমবিকাশ হৈ সৃষ্টি হৈছে বা এই জীৱসমূহ যে আমাৰ জীৱমণ্ডলৰ কাৰণে কিয় প্ৰয়োজনীয় হয়। বৈচিত্ৰতা কম হ'লে পৃথিৱীৰ ক্ৰিয়াসমূহ অন্য ধৰণৰ হ'ব নেকি। যদি জৈৱ বৈচিত্ৰতাৰ জীৱসমূহ কমি যায় তেতিয়াহ'লে পৃথিৱীৰ কাম বন পৃথিৱীখন যেনেদৰে চলি আছে তেনেকৈ নচলি পেলাই বেলেগকৈ চলিব নেকি। মানুহে কেনেকৈ এই বৈচিত্ৰতাৰ পৰা লাভৱান হ'ব পাৰিছে। আমাৰ জৈৱ বৈচিত্ৰতাত যিমান জীৱ আছে সেই জীৱসমূহে মানুহক কেনেকৈ লাভ কৰাব পাৰিছে, কেনেকৈ মানুহ ইয়াৰ পৰা লাভৱান হ'ব পাৰিছে, এই প্ৰশ্নসমূহ আমাৰ মনলৈ আহে। চ' আমি চেপ্টাৰৰ ইন্ট্ৰডাকশ্যনখিনি চালোঁ এইটো ভিডিঅ'ত। নেক্সট ভিডিঅ'ত আমি জৈৱ বৈচিত্ৰ্য টপিকটো ষ্টাৰ্ট কৰিম। ইয়াৰ আগৰ যিবোৰ চেপ্টাৰ আছে চেপ্টাৰবোৰ কমপ্লিট কৰা হৈছে। ভিডিঅ'সমূহ চাই ল'বা, প্লেলিষ্টো আছে। চ' আজি ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।